এতিয়াৰে পৰা শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একাডেমিক বেংক অফ ক্ৰেডিটৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে। এই একাউণ্টৰ জৰিয়তে স্বীকৃতিপ্ৰাপ্ত সফলতাৰ নথিপত্ৰ সঞ্চিত কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীৰ বাবে এই ব্যৱস্থাৰে ডিজিটেল ডকুমেণ্টেশ্যনৰ সুবিধা প্ৰদান কৰিব। আৰু ইউ ডাইচ সন্দৰ্ভতো মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে। সকলো বিদ্যালয়ে ইউ ডাইচত পঞ্জীয়ন কৰিব লাগিব আৰু অন্যথা স্বীকৃতি লাভ নকৰিব বিদ্যালয়সমূহে। ডাইচ কোড অবিহনে থাকিব নোৱাৰিব কোনো ধৰণৰ বিদ্যালয়। আনন্দৰাম বৰুৱা বঁটা কেৱল দশম শ্ৰেণীত সীমাবদ্ধ নাথাকে, অষ্টম আৰু পঞ্চম শ্ৰেণীৰ ক্ষেত্ৰতো আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। কিন্তু ইয়াৰ ৰূপৰেখা অতি সম্প্ৰতি প্ৰস্তুত কৰি থকা হৈছে, খুব সোনকালে আমি ইয়াক প্ৰকাশ কৰিব পাৰে। বৰ্তমান বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ তেওঁলোকক দিয়া হৈছে, যিটো পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে থাকিব। আৰু এই পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰৰ লগত মই আজি এই কথাটো চিন্তা কৰিছোঁ যে একাডেমিক বেংক অফ ক্ৰেডিট সদৃশ এটা ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্ট থাকিব, য'ত স্বীকৃতিপ্ৰাপ্ত তেওঁলোকৰ যিখিনি চাৰ্টিফিকেট বা সফলতা বা ক্ৰেডিট তেওঁলোকে লাভ কৰে সেইখিনি যাতে সঞ্চিত কৰি ৰাখিব পৰা যায়। অৰ্থাৎ তেখেতৰ কেৱল কাগজৰ চাৰ্টিফিকেট নহয়, এখন ডিজিটেল ডকুমেণ্ট যাতে একাউণ্টত সঞ্চিত হৈ থাকে তাৰ ব্যৱস্থা আমি শিক্ষা সেতুতে কৰিম। সকলো শিক্ষানুষ্ঠান আনকি প্ৰাইভেট শিক্ষানুষ্ঠানসমূহো তেওঁলোকে ইউডাইচ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। ইউডাইচ ৰেজিষ্ট্ৰেশ্যন নকৰিলে তেওঁলোকে ৰিকগনিশ্যন নাপাব। গতিকে কোনো শিক্ষানুষ্ঠানে উইদাউট ডাইচ কোড বৰ্তি থাকিব নোৱাৰে। আৰু যিমান ডাইচ কোড থকা শিক্ষানুষ্ঠান থাকিব সকলোৱে পেন